গুৱাহাটী মহানগৰীৰ খবৰ লৈ আহিছো প্ৰথমতে মহানগৰীৰ হাতীগাঁৱত গ্ৰেপ্তাৰ কৰা হল এবাৰ 4টাকৈ অপহৰণকাৰীক দুৰ্বৃত্তই অপহৰণ কৰিছিল জুমান আহমেদ নামৰ এজন যুৱকক হাতীগাঁৱৰ এটা হোমষ্টেৰ পৰা অপহৰণ কৰিছিল সেই যুৱকজনক অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে দাবী কৰিছিল 5 লাখ টকা দাবী কৰা ধন নিদিলে হত্যাৰো ভাবুকি দিয়া হৈছিল এই ঘটনা সন্দৰ্ভত জুমানৰ পৰিয়ালে গোচৰ দিছিল আৰক্ষীক আৰু অৱশেষত সিপাঝাৰৰ পৰা উদ্ধাৰ কৰা হল ভুক্তভোগী জুমান আহমেদক অপহৰণকাৰী আবু সালাম আসাতুল্লাহ আলী ৰজালী আলী দলনুৰ হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ঘটনাত ব্যৱহাৰ কৰা এখন সুইফট বাহন জব্দ কৰিবলৈ সক্ষম হৈছে হাতীগাঁও আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ খবৰ লৈ আহিছো প্ৰথমতে মহানগৰীৰ হাতীগাঁৱত গ্ৰেপ্তাৰ কৰা হল এবাৰ 4টাকৈ অপহৰণকাৰীক দুৰ্বৃত্তই অপহৰণ কৰিছিল জুমান আহমেদ নামৰ এজন যুৱকক হাতীগাঁৱৰ এটা হোমষ্টেৰ পৰা অপহৰণ কৰিছিল সেই যুৱকজনক অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে দাবী কৰিছিল 5 লাখ টকা দাবী কৰা ধন নিদিলে হত্যাৰো ভাবুকি দিয়া হৈছিল এই ঘটনা সন্দৰ্ভত জুমানৰ পৰিয়ালে গোচৰ দিছিল আৰক্ষীক আৰু অৱশেষত সিপাঝাৰৰ পৰা উদ্ধাৰ কৰা হল ভুক্তভোগী জুমান আহমেদক অপহৰণকাৰী আবু সালাম আসাতুল্লাহ আলী ৰজালী আলী দলনুৰ হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ঘটনাত ব্যৱহাৰ কৰা এখন সুইফট বাহন জব্দ কৰিবলৈ সক্ষম হৈছে হাতীগাঁও আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ খবৰ লৈ আহিছো প্ৰথমতে মহানগৰীৰ হাতীগাঁৱত গ্ৰেপ্তাৰ কৰা হল এবাৰ 4টাকৈ অপহৰণকাৰীক দুৰ্বৃত্তই অপহৰণ কৰিছিল জুমান আহমেদ নামৰ এজন যুৱকক হাতীগাঁৱৰ এটা হোমষ্টেৰ পৰা অপহৰণ কৰিছিল সেই যুৱকজনক অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে দাবী কৰিছিল 5 লাখ টকা দাবী কৰা ধন নিদিলে হত্যাৰো ভাবুকি দিয়া হৈছিল এই ঘটনা সন্দৰ্ভত জুমানৰ পৰিয়ালে গোচৰ দিছিল আৰক্ষীক আৰু অৱশেষত সিপাঝাৰৰ পৰা উদ্ধাৰ কৰা হল ভুক্তভোগী জুমান আহমেদক অপহৰণকাৰী আবু সালাম আসাতুল্লাহ আলী ৰজালী আলী দলনুৰ হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ঘটনাত ব্যৱহাৰ কৰা এখন সুইফট বাহন জব্দ কৰিবলৈ সক্ষম হৈছে হাতীগাঁও আৰক্ষীয়ে